छेत्री पछाड़ी कृष्ण ठाकुरी तेग बहादुर लिंबू उहाँहरू हुनुहुन्छ र यो जिल्ला छ दारजी कमल दारजी सचिव भास्कर छेत्री सांगठनिक सचिव सन्तोष शर्मा एडभोकेट आज এই অনুষ্ঠানত আমি যিজন আমি নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিলোঁ সুদূৰ ওদালগুৰিৰ পৰা পুষ্পধৰ শৰ্মা ডাঙৰীয়া তেওঁ ওদালগুৰি হায়াৰ সেকেন্ডাৰীৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল লগতে সাহিত্যিক যুৱ একাডেমি বঁটা প্ৰাপক লগতে তেওঁ এজন সাহিত্যিকো তেখেতক আমি আজি নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিলোঁ আৰু আজি আমি এই যোৱা ভাষা দিৱস 20 আগষ্টত আকৌ আমাৰ ভাষা দিৱস 1992 চনৰ 20 আগষ্টত আমি ভাৰতীয় সংবিধানত 8 অনুসূচিত অষ্টম অনুসূচিত আমাৰ ভাষাই স্বীকৃতি লাভ কৰিছিলে সেই দিৱসক আমি ভাষা দিৱস হিচাপে মনাওঁ উৎসৱ এটাই মনাওঁ আৰু বহু 36 বছৰ সংঘৰ্ষ কৰাৰ পিছত আমি পাইছিলোঁ সেইকাৰণে এইটো ভাষা দিৱস হিচাপে মনাওঁ আজি আমি তাৰো সংগতি ৰাখি ভাষা স্মৃতি সভা আমি বেনাৰত লিখিছোঁ গতিকে এই ভাষাৰ ওপৰত বিশেষ ক'বলৈ আমি বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী আছিল এতিয়া প্ৰবক্তা ডাক্তৰ ইন্দুপ্ৰভা দেৱী লগতে তাই আমাৰ অসম নেপালী সাহিত্য সভাৰ উপসভাপতি হয় তেখেতক আজি আমি বিশেষকৈ ভাষা আৰু বলিদান দিৱসত দুজন নিৰ্দিষ্ট বক্তা মাতিছিলোঁ গতিকে তেওঁলোকে সুন্দৰভাৱে আমাৰ গোৰ্খাসকলক আমাৰ এই জিলাৰ সকলোকে ভালকৈ বুজাই দিলে আজি মই অত্যন্ত সুখী অসম গোৰ্খা সন্মিলনৰ আমাৰ 53টা শাখা সমিতি আছে জিলা সমিতিৰ ভিতৰত এই মেট্ৰ' ডিষ্ট্ৰিক্টত 53টা শাখা সমিতিৰ ভিতৰত প্ৰায় 44টা শাখা সমিতি আহিছে সভাপতি সম্পাদক লগতে আমাৰ আকৌ পেৰেলেল এটা বডি আছে মহিলা প্ৰকোষ্ঠ বুলি আমাৰ গোৰ্খা সন্মিলনে সকলো আমাৰ বিষয়ববীয়াসকল আহিছে আমাৰ জিলা সমিতিৰ 35 জন আমি জিলা সমিতিত বিষয়ববীয়া আছোঁ সকলো আহিছে গতিকে আজি সুন্দৰ এটা সভা আমি অনুষ্ঠিত কৰিব পাৰিছোঁ এইখন সভা আমাৰ কাৰণে ঐতিহাসিক সভা এইখন আমাৰ ব্লাডৰ লগত তেজৰ লগত সংগতি থকা এখন সভা গতিকে আমি অত্যন্ত সুখী সবেই আমাক সহযোগ কৰিছে আমাৰ এই সভাখন সফল কৰাৰ কাৰণে যিসকলে অনুদানো আমাক দিছে একদম উইলিংলি দিছে ভাল পাই দিছে যে এই প্ৰগ্ৰেমৰ কাৰণে মই নিজে দিম বুলি বিভিন্ন জনে আমাক বিভিন্ন ধৰণৰ সহযোগ दारजी कमल दारजी सचिव भास्कर छेत्री सांगठनिक सचिव सन्तोष शर्मा एडभोकेट